এয়া বগৰী খাইছোঁ দেই আজি। এবছৰ বগৰী মুখতে দিয়া নাছিলোঁ, খাইছোঁহে আজি প্ৰথম। আজি আলি আই লৃগাং আছিলে, পৰীক্ষা বন্ধ। আজি পৰীক্ষাটো 1 তাৰিখলৈ গুচি গ'লগৈ। ঘৰত থাকিলে আৰু কি কৰিব আৰু, এইবোৰকে খাই থাকে। দেওবাৰ দিনাখনে বগৰী আনি দিছিলে বাপেকে, খোৱাই নাছিলে, সময়ে পোৱা নাছিলে খাবলৈ, বেয়া হ'বলৈ হ'ল। আজি বোলে বগৰীকেইটা খুন্দাচোন খাই পেলাওঁ, ইমান ভাল লাগিছে খাই। কেমেৰা আগত বগৰী খাইছে খকুৰি বুলি নক'ব দেই। বগৰীৰ কাৰণে মোৰ লগত এবাৰ আজব কাণ্ড এটা হ'ল নহয়, সঁচাকৈ কৈছোঁ। সৰুৰে পৰা মানে ইমান বগৰী মানে খাই ভাল পাওঁ, জীৱনত মানে ইমান বগৰী মই কেতিয়াও দেখা নাছিলোঁ। আমাৰ গাঁৱৰ ফালে কি হয়, বগৰী গছ ক'ৰবাত এজোপা দুজোপা, আৰু খাবলৈও মানে কেঁহা টেঙা তেনেকুৱা হয় বগৰীবোৰ, ইমান ভাল নহয় খাবলৈ। তথাপিও যিবোৰ পাইছিলোঁ সেইবোৰকে মানে বহুত মানে ভাল বুলিয়ে খাইছিলোঁ। স্কুলৰ দিনত আৰু যি হ'লেও ভালেই লাগে খাই। তাৰপিছত বিয়া হোৱাৰ পিছত আমাৰ ছোৱালী সৰুৱে হৈ আছিলে, নাহৰকটীয়া গৈছিলোঁ উইয়ামগুৰিলৈ। আমাৰ পেহীয়েক গৈছে, মানুহজনৰ সৰুজনী ভনী, গৈছিলোঁ তাহাঁতৰ ঘৰলৈ। সঁচাকৈ কৈছোঁ নহয়, এনেকুৱা বগৰী মই জীৱনতে দেখা নাই। ইমান বগৰী নৈ পাৰে পাৰে একদম মানে কৈছোঁ নহয়, মই কৈছোঁ আহিছোঁ আৰু মানে বগৰী খোৱাতে লাগিছোঁ, মানে ইমান বগৰী আছিলে নহয়। তাৰপিছত কি কৰিলোঁ, আহিব সময়ত আগদিনাখন আৰু কাইলৈ ধৰক আজি আৰু কাইলৈ যামগৈ, তেনেকুৱা দিনটোত গ'লোঁ নহয় বস্তা এটালৈ ভনীৰ লগত। মানে তলখন গোটেই বগৰীয়ে ভৰ্তি হৈ থাকে বগৰী। মই কৈছোঁ নহয়, মই সৰুৰ পৰা ইমান বগৰী দেখাই নাই বুলি ক'লেও বেয়া নহয়। মই মানে খাবলৈ ইমান ভাল লাগিছে, মই কৈছোঁ এজোপা পাৰোঁ বুটলোঁ, সেইজোপাও পাৰোঁ বুটলোঁ, তেনেকৈ কৰোঁতে কৰোঁতে 1 বস্তা হৈ গ'ল। 1 বস্তাটো পাৰিলোঁ, নষ্টটো কৰিব নোৱাৰোঁ। এতিয়া কি কৰোঁ, ভনী শাহুৱেকে 2টা ডাঙৰ ডাঙৰ বেগ দিলে, 2টা বেগতে ফুল হৈ গ'ল। এতিয়া মানুহজনে মোক এনেকুৱা গালি দিছে আহিবৰ সময়ত, একদম কি কৰিবি কৈছে। মই কৈছোঁ খামগৈ। ৰাম ৰাম বোলে, ইমানখন খাই শেষ কৰিব পাৰিবিনে? তোক বোলে তিনিচুকীয়া বজাৰত বহাই দিম, কাইলৈৰ পৰা বগৰী বেচিবি বুলি কৈছিলে। কৈছোঁ নহয় এনেকুৱা। তাৰপিছত কি হ'ল জানেনে, সিহঁতৰ ঘৰৰ পৰা মানে আহোঁতে নাও পাৰ হ'ব লাগে, বুঢ়ী দিহিংখন পাৰ হ'ব লাগে। আৰু নাহৰকটীয়া যদি নাহৰকটীয়াৰ পৰা যদি মোৰ ভিডিঅ' চাই আছে কমেণ্টত লিখিব দেই। মই উইয়ামগুৰিলৈ গৈছিলোঁ, নাহৰকটীয়া চাচনি। তাৰপিছত মানে বুঢ়ী দিহিংখন নাৱত পাৰ হ'ব লাগে। এতিয়া ইমান ডাঙৰ ডাঙৰ বাইক 2খন আকৌ আমি উঠি আছোঁ। ভয়টো লাগিছেই বাৰু নাৱত, আমি মানে ইমানকৈ উঠি কিনে মানে ক'ৰবাত যোৱাও নহয়। মানুহজনেতো বিৰাট ভয় কৰিছিলে, তথাপিও ভগৱানৰ নাম লৈ লৈ পাৰ হ'লোঁ। আৰু নমাৰ সময়ত কি হৈছিল জানেনে, বেগৰ পৰা মানে 10টামান বগৰী নাৱত পৰিছিলে। একদম মই মানে কি কৰিছিলোঁ জানে, সেই বগৰীকেইটা বুটলিছিলোঁ। মোক কৈছে, খাই নোপোৱাজনী এজনী, হেকালিজনী, দেখি নোপোৱাজনী, এই 2 বেগ বগৰী থাকোঁতে আকৌ সেই পৰাকেইটা কেলৈ বুটলিছ, এনেকুৱা গালি দিছিল নহয়। সঁচাকৈ গালি দিছিল যদিও শুনি লৈছিলোঁ, এফালে শুনি এফালে উলিয়াই দিছিলোঁ। বগৰী যে খাই ভাল পাওঁ, চব হজম কৰি লৈছিলোঁ। ঠিকেই বাৰু আহিলোঁ। যেতিয়া ঘৰ আহি পালোহি, যাওঁতেতো কাপোৰৰ বেগহে নিছিলোঁ। মায়ে কৈছে, বেগৰ পৰা নামিছোঁ, এইটো তাত কি আনিছ? মই কৈছোঁ মা বগৰী আনিছোঁ। খালি 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 তই বুলি কৈছে মোক মায়ে। ঘৰত মানে এটা সদস্যও নাই মোক গালি নিদিয়া। এজনীক বোলে বগৰী গছত বান্ধি থৈ আহিব লাগিছিলে, এজনীক অকল বগৰীকে খুৱাই দিয়ে, এইখিনিকে খাবলৈ দিয়ে। ৰাম কিমান যে গালি দিছোঁ বগৰীখিনিৰ লগত। বগৰীখিনি অনাৰ পিছত এতিয়া ইমান ডাঙৰ গামলা এটা একদম পূৰা ফুল হৈ গ'ল। গোটেই ঘৰ বগৰী গোন্ধাব ল'লে। একদম বিধে বনালোঁ, মিঠা আচাৰ বনালোঁ, টেঙা আচাৰ বনালোঁ, জ্বলা আচাৰ বনালোঁ। কেইটামানটো শুকুৱাই পেলাই নিমখত তিয়াই শুকুৱালোঁ। শুকুৱাৰ পিছত আকৌ মানে বৈয়ামত ভৰাই দিলোঁ। সেইখিনি 1.5 বছৰমান খালোঁ। ক'ৰবালৈ গ'লে মানে তাৰ কেইটামান এনেকৈ কৰি পলিথিনত ভৰাই কিনে লৈ যাওঁ আৰু চুবাই যাওঁ। ইমান ভাল বগৰী নহয়। এতিয়া 3 বছৰমান হ'ল নাহৰকটীয়া বগৰী খোৱা নাই। ভনীয়ে যায় যদিও মানে কমকৈ কেইটামান আনে, খাই হেঁপাহ নেপেলায়। আগতে গ'লে মানে বগৰী থকা ছিজনতহে যাওঁ নাহৰকটীয়া। কেইবাবাৰো গৈছোঁ, আপোনালোকে মোৰ প্ৰফাইলত গ'লে চাব পাৰে, দেখিবই। যোৱা হয়ে বাৰু বগৰী ছিজনতে। যিয়ে নহওক, সেইটো কথা কিন্তু একদম মনত থাকি গ'ল মোৰ দেই। এনেকুৱা গালি দিছিল নহয় মোক চবেই বগৰীৰ লগত, আজিও মনত আছে সেইকেইটা গালি। যিয়ে নহওক, বগৰীখিনি নাই মমাইতকৈ কণাই মমাই ভাল, খাই দিছোঁ আৰু।